কেৱল তোমাৰ জেদৰ কাৰণে অহংকাৰৰ কাৰণে সেই শংকৰ দৰে নৰপিশাচ এটাৰ হাতত তুলি দিছা তোমাৰ ছোৱালীজনী এতিয়া এবাৰ ভক্তিৰ মুখলৈ নোচোৱা কিয় তই মোক ক্ষমা কৰি দেহ মোৰ ভুলৰ কাৰণে আজি তোৰ এই অৱস্থা হ'ল মোৰ ভুলৰ কাৰণে আজি তোৰ এই অৱস্থা হ'ল মই কিমান সুখত আছো ইমান ডাঙৰ অট্টালিকা লগৰ বিচনাত টিভি ফ্ৰিজ মোৰ একোৱে অভাৱ নাই দেউতা একোৱে অভাৱ নাই মোৰ সেইখন ঘৰত এক ছেকেণ্ডো থাকিব নালাগে ব'লা মানে তোৰ কিবা ডাঙৰ বেমাৰ হৈছে ভাল ডক্টৰ দেখুৱাব বল ঘৰলৈ বল কলে কোনে চাওঁ দাদা জীৱনৰ শেষ মুহূৰ্ত পৰ্যন্ত মই এইখন ঘৰতে থাকিম তোক এইখন ঘৰত আমি মৰিব এৰি থৈ যাব নোৱাৰো নহয় মোৰ ঘৰলৈ এদিন তুমি মোক এইখন ঘৰলৈ মৰিবলৈ পঠাইছিলা তুমি কিয় নৰা দেউতা কিয় নৰা তুমি দেউতাৰ ওপৰত অভিমান কৰি তোৰ নিজৰ জীৱনটো শেষ কৰি নেপেলাবি তোৰ কিবা ডাঙৰ বেমাৰ হৈছে ভাল ডক্টৰ দেখুৱাব লাগিব তই শংকৰ কথা চিন্তা কৰিব নালাগে আৰু স্থাপন কৰি অভিমান মই কাৰ ওপৰত কৰিম নোৱা দাদা মোৰ জীৱনটো দেখোন অভিমান বুলিবলৈ একোৱেই নাই
কাপোৰখিনিও ধুলো এতিয়া অলপ জিৰাই লওঁ দিয়া আপোনাৰ জিৰাবলৈ হ'লেই নে নহয় মানে মোৰ মূৰটো ঘূৰোৱা যেন পৰিছে মোৰ আমাৰো ঘূৰাইছে গতিকে গৰম গৰম চাহ বনাই নগৈ যাওক এনে অৱস্থাত বহি বহি চাহ খোৱাটো বেয়া হয় কি ভাল কি বেয়া মই জানো নহয় আপুনি বৰ একেবাৰে ডাক্তৰ দি ওলাব নালাগে আপোনাক যি কৰিবলৈ কৈছোঁ তাকে কৰক গৈ যাওক নহয় মানে মোহিতে বোলে ডাক্তৰে বোলে তোমাক খোজকাঢ়ি থাকিব দিছে তেওঁ আহিলে মই খোজকাঢ়ি থকা বুলি ক'লে হ'ল আৰু সেইটোনো কি ডাঙৰ কথা এনেওতো আপুনি মিছামতাত পাবই মই মিছামাতো কিয় সেইদিনা মোৰ বেগৰ পৰা মনে মনে 100 টকা এটা চুৰ কৰা নাছিল তুমি এইবোৰ কি কৈছা পৰি মই দেখোন তোমাৰ বেগ চোৱাই নাই দেখিলানে লোক কেনেকৈ মিছামতি দিব পাৰিলে কিন্তু পৰি কিন্তু কৰি থাকিব নালাগে আপোনাক যি কৰিবলৈ কৈছোঁ তাকে কৰক গৈ যাওক হ'লেও পৰি ইমান এটা ডাঙৰ মিছা অপবাদ দি এনেদৰে অপমান কৰিব নালাগিছিল তাকো আলহীৰ আগত কি কৰিব লাগে কি কৰিব নালাগে আপুনি মোক শিকাব নালাগে আপোনাক যি কৰিবলৈ কৈছোঁ তাকে কৰক তেতিয়াহে এইখন ঘৰত খাবলৈ আৰু শুবলৈ পাব যাওক চিঞৰিবা পৰি মানুহে শুনিলে শহু বোৱাৰীৰ মাজত কাজিয়া লাগিছে বুলি ক'ব বৰ বেয়া কথা বৰ লাজৰ কথা আজিৰ পৰা তুমি যি কোৱা মই তাকে কৰিম তুমি মাথো হাই কাজিয়া নকৰিবা তোমালোক পঢ়াচোন দেই তুমি আকৌ ঢুকাটো নাই কৰিব ওলালা বহু বিচাৰিলো ঘৰটো উলিয়াবলৈ বৰ কষ্ট হ'ল তাত যে কথা নাই নহয় আৰু গুৱাহাটীৰ মানুহবোৰ কিবাহে কথাবোৰ সুধি থাকিলেও উত্তৰ নিদিয়ে ইমান ব্যস্ত ৰামি আমাৰ ঘৰতে খেলে গছৰ তলত আচলতে কি জানাব মাছ চাবলৈ তোমালোকক চাবলৈ বৰ মন গৈ আছিল সেইকাৰণে গুচি আহিলো ইয়ালৈ আহিবলৈ কি খা খবৰ দিব লাগে এইখনতো মোৰেই ঘৰ হ'ব মই আপোনাক খুৰা কম কেতিয়া হ'ম আৰু মই খুৰা হ'ম মানে মাওতো আইতা হ'ব কেনে মজা লাগিব নহয় মা ক'ত আছে মা মামা মা মামা দেখিলে আপোনাৰ কাৰণে মই কিমান লাজ পাব লগা হ'ল মোৰ বান্ধৱী আছিল যে সেইকাৰণে সহমতে পেলাই দিলে নহয় বোৱাৰী মূৰটো ঘূৰাইছিল কাৰণে বেছি নাটক কৰিব নালাগে আপোনাৰ চালাকি মই নুবুজা নহয় মা তুমি ইমান বেয়াকে কিয় কৈছা বৌ তুমি মনে মনে থাকা তোমাৰ মনত আমি বহি আছো গতিকে তেওঁক যি মন যায় মই তাকে কওঁ তাক তুমি মাত মাতিবলৈ কোন এইখন গুৱাহাটীত এজন মানুহ পঢ়িব লাগিলে কিমান খৰচ হৈ জানা তাৰ হিচাপ জানা তুমি তথাপিও মাৰাক আমি পুহি আছো তেওঁৰ সলনি যদি এজনী বংশৰ তিৰোতা ৰাখিলোহেঁতেন তেতিয়াহ'লে আমাৰ বেছি লাভ হ'ল মা কিমান তহঁতে ভৰি মালিচ কৰিবলৈ লাগিছ নেকি তাৰে আহিছিল মোৰ মা হয় মা ঘৰত মাক কোনো তোৰ শব্দতা নকয় আৰু তই মাক ইমান বেয়াকে ক ইমান বাঢ়ি গৈছে তই চহৰৰ তিৰোতাৰ কাৰণে মুখত যি হেঁচাকে খবৰ নহয় ঐ খং উঠিব তোৰ জিভা পাত মাৰি ছিঙি আনিম জিভা ছিঙি আনিম তোৰ কিয় বেয়া লাগিব মা কি হ'ল দিব তুই বল মা ইয়াত থাকিব নালাগে বোলা মোৰ লগত মই ক'লে শুনে যাওঁ মিলন মই ইয়াতে থাকি বহু চহৰৰ খাবা খাবা আৰু নালাগে বোলা মা মই কৈছো নহয় বোৱাৰীক এই অৱস্থাত এৰি থৈ মই ক'লে শুনে যাওঁ এইবোৰ মই একো নাজানো তুমি মোৰ লগত যাবই লাগিব